সাংঘাতিক ধৰণৰ সমস্যা হয় যাতায়াতৰ কাৰণে। এতিয়া বৰ্তমান আপোনাৰ প্ৰত্যেক বছৰে কাতিৰ মাহৰ পৰা আমাৰ বহাগ জেঠক লাগি দলংখন থাকে, বাকী সময়খিনিতো আমাৰ নাৱেৰে অহা যোৱা কৰিব লগা হয়। আৰু তেতিয়া নদীৰ পানীও মানে বাঢ়ে, সেই বাঢ়নি পানীত স্কুলত যোৱা ছাত্ৰ ছাত্ৰী তথা বয়সস্থ মানুহখিনিৰ কাৰণে বহুত অসুবিধাই হয়। আৰু সেইটোৰ কাৰণে আমি মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি 2018 চনতে জুলাইত 23 জুলাই আছিলে, তেতিয়া আমি গাঁও উন্নয়ন সমিতিৰ ফালৰ পৰা তেওঁক আমি লগ কৰিছিলোঁ। আৰু লগ কৰি এই দলংখন মানে দিব লাগে বুলি আমি অনুৰোধ কৰিছিলোঁ। আৰু তেতিয়া তেওঁ আমাৰ যিখন আবেদন সেইখন তেওঁ লগে লগে লৈ আৰু চহী কৰি মানে ইঞ্জিনিয়াৰক দিয়াৰ কথা কৈছিলে। আমি তেতিয়া আৰু ইঞ্জিনিয়াৰক দিছিলোঁ। আৰু সেই অনুপাতে বিভিন্ন ধৰণৰ মানে ইঞ্জিনিয়াৰ আহি মানে ঠাইখিনিও চালে, আৰু কিন্তু বৰ্তমানক লাগিও মানে দলংখন হৈ উঠা নাই। হয়, গতিকে আমি আশা কৰোঁ, আমি যিহেতুকে তেওঁ বৰ্তমান অসমৰ মানে মুখ্যমন্ত্ৰী হৈছে, আৰু সেইটো সুযোগতে আমি বোধহয় কালি আৰু লগ কৰিম। আৰু তেওঁ মানে এইটো মানে আমাৰ দলংখন হোৱা কৰি দিলে আমাৰ এইটো অঞ্চলৰ বিশেষকৈ দক্ষিণ ছয়গাঁও অঞ্চলটোৰ এটা ভাল সুবিধা হ'ব। আৰু সেইটো কৰিলে আমি তেওঁক মানে বেছি ভাল পাম। যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে, খুব হয়, সেইটোতো হয়। আপোনাৰ এতিয়া চাইকেল কৰি যোৱাৰ সময়ত কিছুমানতো ল'ৰা ছোৱালী আপোনাৰ চাইকেল কৰি যায়, আৰু ৰাতিপুৱা মানে সেই নিয়ৰত তিতি থাকে, চাইকেলৰ পৰা মানে শ্লিপ হৈ মানে নদীত পৰিব পাৰে। তেনেকুৱা মানে অসুবিধা মুখ্যমন্ত্ৰী যিহেতু আহিব ইয়ালৈ ওচৰতে, কি ক'ব বিচাৰিব? আমিতো ক'ম মানে আপুনি মানে 2018 চনতে আমাক মানে দলংখন দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলে, কিন্তু বৰ্তমানো সেই দলংখন হৈ উঠা নাই। গতিকে আপুনি বৰ্তমানত মানে কেনেকুৱা ভূমিকা এটা লয় সেইটো জানিব পাৰিলে ভাল হয়। আৰু আপুনি যিহেতুকে বৰ্তমান ক্ষমতাত আছে, গতিকে আপুনি দলংখন উন্নতিপূৰ্ণ কৰি দিলে নিশ্চয় আমাৰ অঞ্চলবাসী ৰাইজৰ ভাল হ'ব। এইখিনি মোৰ ক'ব লগা। ঠিক আছে। মনিৰাভা। কিমানত পঢ়া তুমি? 7। স্কুলখনৰ? পানটান স্কুল। তোমাৰ গাঁও? বননি গাঁও। কিমান দূৰ হয়? হ'ল পানদিল। এইফালে দলঙৰে সদায় যোৱা নেকি? তোমালোকৰ অসুবিধা নহয় দলঙে যাওঁতে? অসুবিধা নহয়, চাইকেল ডাঙোতে নাৱত যেতিয়া যিহেতু দলং এখন পকী দলং হ'লে ভাল হ'ব। কি ক'ব বিচাৰিবা? এইখনতো বাঁহৰ দলং। আমাক পকাৰ দলং লাগে। মামাক কি ক'বা? মামাক দলং লাগে বুলি কওঁ। কালি আহিব তোমাৰ গম পাইছে? পাইছোঁ। কি ক'ব বিচাৰিবা কোৱাচোন অকণমান? তেওঁক যদি লগ পোৱা তুমি কি ক'ব বিচাৰিবা তুমি? মামাক আমি সেইখন দলং খুজিম। আৰু এইখন কিহৰে বনাইছে? বাঁহেৰে বনাইছে। এইটো ভাঙি যাব। তোমালোকৰ পকী দলং লাগে ন তোমালোকৰ? লাগে। এইখন যাওঁতে ভয় নালাগে তোমালোকৰ? ভয় লাগে, নুমি যাওঁ। হ'লেও যাব লাগে। কিমান তোমালোকৰ লগৰ আৰু কিমানজন যোৱা ইয়াত? 6-5 জনমান যাওঁ আমি। বহুত মানুহতো অহা যোৱা কৰে। কিমানত পঢ়া তুমি? ক্লাছ 10। স্কুল পানটান স্কুল। এই দলঙেৰে যাব লাগে? হয়। কেনেকুৱা লাগে? ভয়টো লাগে? ওলো মানে কেতিয়াবা ভয় লাগে। পানী বহুত হয় এইফালে? পানী বহুত হয়। আৰু তোমালোকে কি বিচাৰা? এইখনতো বাঁহৰ দলং, পকী দলং হ'লে ভাল হয়। হয়, ওলো পকী দলং হ'লে আমাৰ ভাল হয়। আৰু আমাৰ কোৱাচোন কোৱা কি বিচাৰা তোমালোকে? আমাৰ আৰু পকী দলং হ'লে আৰু গাঁৱৰো মানুহনিখান আৰু ৰাস্তা আৰু বেলেগৰ মানুহনিখানৰো ভাল হয়। আৰু অহা যোৱা কৰা আমাৰ কাৰণে বেছি দিগদাৰ হয়। আৰু এই বাৰিষা আৰু কেনেকুৱা হয় পৰিৱেশটো পানী হ'লে? এই বাৰিষা কাল তাৰমানে দলংখন ভাঙি যায়, আৰু তাকে অহা যোৱা নাৱেদি কৰোঁ। ইয়াত কোনোবা বেমাৰ আজাৰ হ'লে কি হয়? বেমাৰ আজাৰ হ'লে নিব অলপ দিগদাৰ হয়। কি ইয়াত বাইক যাব পাৰি অকল? বাইক পাৰি, বেলেগ গাড়ী যাব নোৱাৰি। কি তোমালোকৰ কি অনুৰোধ কৰিব বিচাৰিবা ছাত্ৰ হিচাপে? কিবা ক'ব বিচাৰিবা নেকি যে দলংখন লাগে? আমি ছাত্ৰ হিচাপে এটা অনুৰোধ কৰোঁ, দলংখন যাতে লাগে। আৰু আমাৰ কি দলং সোনকালে অলপ সোনকালতে লাগে। আৰু আমাৰ কাৰণে অলপ দিগদাৰটো হয়। একদম সৰু ল'ৰা ছোৱালীখিনি কি কৰিব লাগে? কাৰ লগত যায়? একদম সৰু ল'ৰা ছোৱালীখিনি মা দেউতাকৰ লগত যায়। মাক দেউতাকে থ'ব যায়। ঠিক আছে। নামটো হ'ল আপোনাৰ পানটান টাকুৱাপাৰা। এইটো নদীটো
এইটোৰ নাম নদীটোৰ নামটো হ'ল আপোনাৰ কলসী নদী। আমি দেখিছোঁ এখন বৃহৎ মানে বাঁহৰ দলং বনাইছে আপোনালোকে। হয়, এইটো কেতিয়া বনালে আপোনালোকে? এইটো আমি এইটো মাহৰে যোৱা কিমান তাৰিখে বনালোঁ? হয়, এইটো মাহতে বনালোঁ। আৰু এনেকৈ আমি প্ৰত্যেক বছৰে আজি প্ৰায় 20 বছৰ 25 বছৰৰ আগৰ পৰা এনেকৈ বনাই আহি আছোঁ। মানে আপোনালোকে ইয়াত এই বাঁহৰ দলঙৰে সদায় পাৰ হ'ব লাগে? হয়, খৰালি আমি বাঁহৰ দলঙেদি পাৰ হওঁ। বাৰিষা আমি সৰু এখন নাও আছে, সেই নাৱেৰে আমি মানুহখিনি ইপাৰ সিপাৰ হৈ সমস্যা মানে খুব ডাঙৰ সমস্যা। আপোনাৰ যেতিয়া নদীত পানী আহিব, এটা খুব ডাঙৰ ভয় লগা পৰিস্থিতি হয়। যেতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনি, ডাঙৰ ল'ৰা ছোৱালীৰ বাদেও সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত আহিলে আপোনাৰ কেতিয়াবা পানী এনেকুৱা এই নদীটোৰ পানী সৎ হয় নহয়, খুব ভয় লগা অৱস্থা। গতিকে কিবা কাৰণত যদি নাও ডুবি যায় নহয়, এটা ডাঙৰ মানে এটা বিপদৰ আমি সমস্যাত সন্মুখীন হ'ম। আৰু এই বিষয়ে আমি আগতেও আমাৰ অসম চৰকাৰ তথা গড়কাপ্তানি বিভাগক এই দলংখন নিৰ্মাণৰ কাৰণে জনোৱা হৈছিল। আৰু গড়কাপ্তানি বিভাগৰ মুৰব্বী মুখ্য অভিযন্তা আহি তেওঁ নিজে চাইও গৈছে যোৱা 24 1 আগষ্ট তাৰিখে। কিন্তু আমি এটা ভাল ফল এটা পাম বুলি ভাবিছিলোঁ, কিন্তু আজিলৈ সেই ফল দেখা হোৱা নাই। আমি গম পাইছোঁ যে কাইলৈতো মুখ্যমন্ত্ৰী আহিব এইখন গাঁৱলৈ। হয়, কিবা ক'ব বিচাৰিব নেকি আপোনালোকে? অনুৰোধ কৰিব বিচাৰিব নেকি তেওঁক আজিতে ক'ব পাৰিম? হয়, কিবা তেওঁলোক অনুৰোধ থাকিব নেকি আপোনালোকৰ? থাকিব, নিশ্চয় থাকিব। তেখেতে আমাৰ এই সমস্যাটো ভাবি চিন্তি এই ৰাইজৰ আৰু এই অঞ্চলবাসীৰ এই সমস্যাটো সমাধান কৰি দিলে আমাৰ ভৱিষ্যতে যিবিলাক আমাৰ ভয় আশংকা সেইবিলাক আমাৰ দূৰ হ'ব বুলি আমি ভাবোঁ। আৰু লগতে ৰাইজৰ বহুখিনি উপকৃত হ'ব বুলি আমিও ভাবি লওঁ। কাৰণ পৰিস্থিতিটো ভুগি আছোঁ আমিহে সেই অনুভৱ কৰিব পাৰিছোঁ, কেনেকুৱা এটা আমাৰ পৰিস্থিতিত আমি ভুগি আছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাখিনি ভালকৈ গমি পিটি চাই চিতি আমাৰ এই অঞ্চলবাসীৰ এই দলংখন নিৰ্মাণ কৰি ভৱিষ্যতে আমাক ভাল কৰি দিলে আমি খুবেই আনন্দিত হ'ম। কিমানমান মানুহ আছে এই অঞ্চলটোত? এই অঞ্চলটোত মানুহ আপোনাৰ বহু মানুহ আছে, বহু গাঁও আছে ভিতৰত আৰু বহু মানুহ আছে। আৰু সেইবিলাক গাঁৱত তেনেকুৱা স্কুলো নাই। গোটেইখিনি মানুহ আৰু এইফালেদি আহে। আৰু যদিও বা ৰাস্তা আছে বা দলং আছে, বহুখিনি ঘূৰিবলগীয়া হয়, দূৰ হয়, কষ্ট হয়। সেইটো কাৰণে এইফালেদি মানুহখিনি অহা যোৱা কৰে। আগতে দুৰ্ঘটনা হৈছিল নেকি? দলংটো বাঁহৰ দলং ইয়াতে। বৰ্তমান আমি মিছা কথা নকওঁ, তেনেকুৱা দুৰ্ঘটনা একো হোৱা নাই আজিলৈ, ঈশ্বৰৰ কৃপাত বৰ্তমান ভালে আছোঁ। তথাপি আমাক ভয় লাগে আৰু কিবা দেখি থাকোঁ, শুনি থাকোঁ, আজিকালি টিভি বা পেপাৰে পত্ৰে বহুবিলাক দেখা পাওঁ। তেনেকৈ আমাৰ দুৰ্ঘটনা এটা নহ'লেও তথাপি আমাক ভয় লাগে আৰু যাতে সেইবিলাক ঈশ্বৰে নকৰক। তেনেকৈ ভয় এটা লৈ যাতায়াত কৰিবলগীয়া হয়, খুব এটা ভয়। আৰু ল'ৰা ছোৱালীখিনি যিখিনি ল'ৰা ছোৱালী আছে, মাক বাপেকবিলাক, তেওঁলোকৰতো খুব ভয়ৰ মাজেদি তাৰমানে যদিও বা এইটো এটা অভ্যাসত পৰিণত হৈ আহিছে, তথাপি এটা খুব ডাঙৰ এটা ভয় আৰু তেওঁলোকৰ। আমি তেওঁলোকৰ লগত কথা পাতি চালে আমি গম পাওঁ। এই যথেষ্ট ইয়াত গাঁওবাসী অঞ্চলৰ মানে পৰিশ্ৰম হয় আৰু টকা পইচাৰো ক্ষতি হয়। তেনেকৈ আমি দান বৰঙণি উঠাই 200 মান মানুহে এই দলংখন নিৰ্মাণ কৰা হয়। আৰু ইয়াত চাহ পানীৰ খৰচ আছে, খানাও খুৱাব লগা হয় সমাজক। এইখন আমি বাঁহেৰে বনাইছোঁ। বাঁহেৰে আৰু গছবিলাক হ'ল, খুঁটাবিলাক হ'ল তামোল গছ। শাল কাঠটো নাই বৰ্তমান। এইটো আপোনালোকে সদায় ভয় শংকাৰে মানে পাৰ হ'ব লগা হয়। এইটো আমি মোৰ বয়স এতিয়া 65 বছৰ, 65 বছৰ। আৰু ইয়াৰ আগৰে সমস্যা এইবিলাক। ঠিক তেনেকৈ আমাৰ এই নদীখন পাৰ হোৱাৰ কাৰণে এখন টলুঙা নাও আছে। বাৰিষাত এনেকৈ টলুঙা নাৱেৰে ল'ৰা ছোৱালীবিলাক পাৰ হয় বা বজাৰ ঘাট কৰিবৰ কাৰণে মানুহবিলাকে সেই নাৱেৰে অহা যোৱা কৰে। আৰু বেমাৰীও ঠিক তেনেকৈ সেই টলুঙা নাৱেৰেই মানে আনে আৰু গাড়ীটো যাব নোৱাৰে। গাড়ী যাব নোৱাৰে। আৰু আপোনাৰ ইয়াত দলংখন পানী হ'লে উটুৱাই লৈ যায়, উটুৱাই নিয়ে। তেতিয়া কি কৰে? তেতিয়া আমাৰ এতিয়া বৰ্তমান সেইটো কাতি মাহ চলি আছে। কাতি মাহৰ পৰা জেঠলৈকে থাকিব। জেঠৰ পাছত আমি টলুঙা নাৱেৰেই মানে ঠিক যাতায়াত আৰম্ভ কৰিম। ইয়াতে মাহিলী দৰমহা দি মানে নাওখন চলোৱা হয়।
এজন মানুহ নিয়োগ কৰে আমাৰ সমাজে এয়া আৰু কি অনুৰোধ কৰিব আপোনালোকে এতিয়া চৰকাৰলৈ যিহেতু বিভিন্ন ঠাইত দলং হৈছে ৰাস্তা হৈছে তো আপোনালোকে নিশ্চয় চৰকাৰক মই এইটোৱে অনুৰোধ কৰিম আমাৰ হেমন্ত ছাৰক আৰু বা গড় কাপ্তানি মন্ত্ৰী হেমন্ত শৰ্মাই বোধহয় লগতে আমাৰ বিধায়ক সমষ্টিৰ ৰিকুবুদ্দিন ডাঙৰীয়া লগতে পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া লগতে আমাৰ এই কি বুলি কয় বক সমষ্টিৰ বিধায়ক আছে তেওঁলোকক মোৰ ৰাইজৰ তৰফৰ পৰা তেওঁলোকলৈ অনুৰোধ থাকিল যাতে আমাৰ এই যাতায়াতৰ সুবিধাটো কৰি দিয়ে কাৰণ এইখিনিতে এই ক'ব লগা কথা হ'ল কি টাউন চহৰত অভাৰব্ৰিজ বনাই আছে কিন্তু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এখন দলঙো নিৰ্মাণ কৰিব নোৱাৰে এইখিনিয়ে মোৰ ক'ব লগা আৰু শীঘ্ৰেই মানে লাগে আমাক লাগে আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব আমি গম পাইছোঁ আপোনালোকে গম পাইছে এইটো কি ক'ব বিচাৰিব তেওঁলোকে অনুৰোধ কি কৰিব তেওঁলোকক মানে এইটোৱে অনুৰোধ কৰিম মই মুখ্যমন্ত্ৰী ছাৰক কি যাতে আমাৰ এই ছয়গাঁও সমষ্টিৰ বৃহৎ সমস্যাটো সমাধান কৰি দিয়াৰ ক্ষেত্ৰত যাতে অলপ হেৰি কৰে আৰু সমাজখনক চাই আৰু অঞ্চলটোক চাই এয়ে মোৰ ক'ব লগা আৰু